নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি আজি আকৌ এটা ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ আহিছোঁ। অৱশ্যে আমি এই সম্পৰ্কত ভিডিঅ' আগতে দিয়া হৈছেই, কি তথাপিতো আমি এইটো নতুন ধৰণে অলপমান পৰীক্ষামূলকভাৱে কৰোঁ। সেইবাবে প্ৰতি বছৰে আমি ৰোৱাৰ সময়ত এইটো ৰেকৰ্ডিং কৰোঁ। ইয়াৰ বিশেষত্ব আছে। যোৱাবাৰ যেনেকৈ কৰিছিলোঁ এইবাৰ অলপ পদ্ধতিটো আমি অলপ সলনি কৰি দিওঁ। তেনেকৈ ধৰণে কৰি থকাৰ কাৰণে বস্তুৰে নতুন পদ্ধতি এটা অনুসৰণ কৰা হয় আৰু ই উন্নত মানৰ হোৱা দেখা যায়। আৰু সেই লক্ষ্য আগত ৰাখি আমি আদা ৰোপণৰ ৰেকৰ্ডিংটো কৰিবলৈ ওলাইছোঁ। প্ৰথম কথা হ'ল কি, খেতি বাতি বস্তুটো হ'ল সময় নিৰ্ভৰশীল। উপযুক্ত সময়ত উপযুক্তভাৱে ৰুলেহে ই বাঢ়নটো হয়। অফ ছিজনতো হয়, কিন্তু যিটো বাঢ়ন তাৰ ঠিক নহয়। এতিয়া বহাগ মাহ, এই বহাগ মাহত যদি আমি আদা ৰুই দিওঁ, আদা ৰুলেও মানে গজালি ওলোৱা আদা ৰুব লাগে। আমাৰ এই চাওক আমি ৰেডি কৰি ৰাখিছোঁ, এয়া গজালি ওলোৱা আদা। চ'ত মাহত বা ফাগুন মাহতে যদি পুতি থোৱা যায়, মাটিৰ তলত থোৱা যায়, তেতিয়াবিলাক গজালি ওলায়। বহুতে ফাগুন চ'ততে ৰুই থয় আদা, তেতিয়া ৰুলেও কিন্তু গজালিটো এতিয়াহে ওলাব, বহাগ জেঠতহে গজালি ওলায়। গতিকে আমি এতিয়া আগতে ৰুই থোৱা নাই, এতিয়া ৰুম, গজালি ওলাই আছে, সেইকাৰণে আগবাঢ়িয়ে আছে আমাৰ কামটো। প্ৰথম কথা হ'ল আমি বস্তা আৰু এই পলিথিনত ৰুওঁ। মাটিতো থাকে, তথাপি ইয়াত বেছিকৈ ৰুওঁ। আমি ইয়াত কষ্টটো কম, নাৰ্ছিঙৰ বনপাত নিৰুৱাটো সহজ, আৰু ইয়াক শ্বিফ্ট কৰিব পাৰি, এঠাইৰ পৰা এঠাইলৈ লৈ যাব পাৰি। আৰু আদাৰ এটা বিশেষত্ব আছে কি, আপোনাৰ ইয়াক অলপ ছাঁ লাগে, পাতল ছাঁত থাকিলেই বেছি ভাল হয়। গতিকে আমি ইয়াক প্ৰয়োজনমতে ৰ'দত দিব পাৰোঁ, প্ৰয়োজনমতে ছাঁত ৰাখিব পাৰোঁ। বস্তাত কৰা সেই এটা সুবিধাজনক কথা। এইবিলাক কিছুমান ডাঙৰ দৰকাৰী কথা আছে। আৰু চাওক, আমি আগৰবিলাকত দেখা হৈছে, নতুনকৈ চোৱাবিলাকে গম পাব, এয়া আমাৰ পলিথিনৰ এটা বস্তা, প্লাষ্টিকৰ বস্তা, আৰু এইটোক আমি ৰাউণ্ড কৰি লওঁ, এনেকৈ কুচিয়াই লৈ, এনেকৈ জুকিয়াই লৈ পেলাই এটা গাঁঠি মাৰি পেলাই আমি যদি লুটিয়াই দিওঁ, আমি প্ৰায়বিলাক ভিডিঅ'টো দেখুৱাইছোঁ আমাৰ কেনেকৈ বস্তা ৰাউণ্ড কৰিব লাগে, ঘূৰণীয়া কৰিব লাগে। এনেকৈ যেতিয়া লুটিয়াই দিওঁ, আমি লুটিয়াই দি মাটি ভৰাই দিম, তেতিয়া এই ঘূৰণীয়া হৈ যাব। ঘূৰণীয়া হ'লে এটা সুবিধা আছে, বহুতক আমি দেখিছোঁ ঘূৰণীয়া নকৰে, এনেই ভৰাই দিয়ে মাটিটো। তেতিয়া কি হয়, জোঙা হৈ থাকে বস্তাটো দুইফাল তলৰ ফালে, তেতিয়া বস্তুটো হাউলি যায়। কিন্তু আমি ঘূৰণীয়া কৰি লওঁ, আকৃতিটো সুন্দৰ হয়, চিধাকৈ ৰাখিব সহজ হয়। সেইটোৱে ইয়াৰ সহজ পদ্ধতি বা সুফল। গতিকে এতিয়া আমি প্ৰথমতে ইয়াত আমি গছৰ পাত দিম অলপ। এইটো জানেই, সাৰো হয় আৰু পানী নিষ্কাশনটো সহায় কৰিব। শুকান পাত, গছৰ শুকান পাত দিলোঁ। তাৰপিছত পানী নিষ্কাশনৰ কাৰণে বালি, এয়া বালি অকণমান দিবই লাগিব। পানীৰ তললৈ নিগৰি গৈ পানীটো ওলাই যাব লাগিব। এইটো বালি ঘৰ বন্ধা বালি হ'লেও কথা নাই, নদীৰ বালি হ'লেও কথা নাই, বালি হ'ব লাগে মুঠতে। এইটো খুব প্ৰয়োজনীয় বস্তু। তাত বস্তা বা বেগত কৰিলে পানী নিষ্কাশন পদ্ধতিটো 1 নম্বৰ, এইটো কৰিব লাগিব, নহ'লে গেলি যাব। যিকোনো খেতিয়ে শিপা গেলি যাব, ফল মূলৰ গছেই হওক, আদা হালধিয়ে হওক, শিপাটো গেলি যাব। গতিকে আমি এইটো দিলোঁ। দিয়াৰ পিছত আমি এতিয়া আমাৰ এই মাটিটো, আমি আমাৰ ভিডিঅ'বিলাক কৈ আছোঁ যে মূল মাটি বুলি কওঁ, মাদাৰ মাটি। ইয়াত আমাৰ বিভিন্ন বস্তু মিহলোৱা আছে, গোবৰ, পচন সাৰ, কেঁচু সাৰ, চূণ, এইবিলাক মিহলোৱা আছে। আমি মিহলাই কিয় থৈ দিওঁ, যেতিয়া কামটো কৰিব পাৰি, ৰুব পাৰি বস্তু। এই মিহলাই থোৱা মাটিটো এতিয়া আমি এই বস্তাত ভৰাম। ইয়াত শুকান গছৰ পাতো মিহলোৱা আছে। কাৰণ আৰু এটা কথা আছে, ছাঁত যেনেকৈ আদাৰ ভাল হয়, ঠিক তেনেকৈ আদাত আপোনালোকে যিমানেই পাত পচা বা এইবিলাক শুকান পাত তাত দিব পাৰে, বা বিভিন্ন মাহৰ, মাটিমাহ, সৰিয়হৰ এইবিলাক জাবৰি দিব পাৰে। লগতে আৰু এটা বস্তু দিব পাৰে ইয়াতে, এই যে ব্ৰইলাৰ ফাৰ্মৰ উলিয়াই দিয়া বস্তু, যিটো বিষ্ঠা, যিটো তুঁহৰ লগত থকা যিটো লিটাৰ বুলি কয় আচলতে, সেই লিটাৰ বা বিষ্ঠাটো উলিয়াই দিয়াৰ পিছত ব্ৰইলাৰ ফাৰ্মৰ পৰা, সেইটো অলপ ৰ'দত দি পেলাই অকণমান চূণ প্ৰয়োগ কৰি যদি এই মাটিৰ লগত মিহলি কৰি লয় আৰু এনেকৈ বস্তাত দি লয়, তেতিয়াহ'লে ইয়াৰ মানে চেহেৰা আৰু দুগুণ চৰি যাব। এইটো খুবেই ভাল সাৰ। নাইট্ৰজেনটো খুব বেছি থাকে তাত, ফচফৰাছো থাকে, নাইট্ৰজেনৰ পৰিমাণটো বেছি থাকে কাৰণে চেহেৰাটো খুব ভাল হয়। গতিকে কাৰোবাৰ যদি সুবিধা আছে সেইটো দিব পাৰে, ব্ৰইলাৰবিলাকৰ বিষ্ঠা বা লিটাৰটো মিহলি কৰি ল'ব পাৰে। কিন্তু অলপ চূণ প্ৰয়োগ কৰি ল'ব লাগে তাত। চূণ প্ৰয়োগ কৰি ল'লে অপকাৰী ভাইৰাছবিলাক মৰি যায়, ভাইৰাছেই হওক, ফাংগাছেই হওক, সেইবিলাক মৰি যায়। সেইটো চূণ প্ৰয়োগ কৰিবই লাগিব, নহ'লে দিগদাৰী, চিধা দিব নালাগে। আচ্ছা, এতিয়া আমি এই আমাৰ মূল মাটিটো ইয়াতে আমি ভৰাই দিম।
এই মাটি সুন্দৰকৈ মিক্সাৰ কৰি থোৱা আছে আমাৰ সববিলাক মিহলোৱা আছে আৰু এই বেগত বা পলিথিনত বস্তাতে হওক মাটি ভৰাই টাইটকৈ ল'ব লাগে যাতে ইয়াত বায়ু যাতে মাজত থাকি নাযায় বতাহ থাকি নাযায় এনেকৈ টাইট কৰি ল'ব লাগে থেকেচি ল'ব লাগে আদাৰ শিপা ফল মূলৰ গছৰ নিচিনা শিপা নহয় গতিকে অধিক তললৈ যায় আমি বেছি মাটি নভৰাওঁ ইয়াতে পুৰা ভৰ্তি কৰি বস্তাটো ভৰাব নালাগে এইবিলাক দৰকাৰী কথা খুঁটিনাটি কথা আৰু একদম বস্তা এটা ভৰ্তি বস্তা আদা ৰুলে বস্তাটোত ভৰ্তি মাটি নালাগে এইখিনি হৈ গ'ল এতিয়া আমি আদাটো ক'লৈ মাটিটো কোমল হৈ থাকিব লাগে আদা হ'ল কাণ্ড জাতীয় বস্তুটো মাটিৰ তলতহে বাঢ়িব ই আদাৰ গোটেই গুৰিতে বাঢ়িব গতিকে মাটিটো সদায় কোমল কৰি ৰাখিব লাগিব কোমল কৰি ৰখাৰ কাৰণে এইটো উপযুক্ত বস্তু গছৰ পচা পাত বা শুকান পাত লগতে আমি ইয়াত ৰাখিছোঁ দেখুৱাবলৈ পাইছোঁ কাৰোবাৰ পায় কলগছৰ প্ৰতিটো অংশই উদ্ভিদৰ বাবে অত্যন্ত উপকাৰী ইয়াত পটাছ যথেষ্ট পৰিমাণ থাকে এইটো কলডিলৰ বখুৱা কলডিলৰ পৰা যে এৰি এৰি পৰে এইটো আমাৰ পালোঁ লগতে মই হঠাতে ঘৰতে সেইকাৰণে মই ইয়াতে দি দিম এইটো পটাছো হ'ল আৰু গেলি পেলাই ই সাৰ হৈ যাব পচি পেলাই কাৰণ পটাছটো লাগিবই কলগছৰ প্ৰতিটো অংশই অত্যন্ত উপকাৰী গা গছৰ পৰা আৰম্ভ কৰি পাতৰ পৰা আৰম্ভ কৰি আচ্ছা এতিয়া আমি আকৌ ইয়াতে মাটি ভৰাই দিম উপযুক্ত পৰিৱেশ দিব পাৰিলেহে ই বাঢ়িব গোটেই বস্তাটোৱে ভৰ্তি হৈ যায় আদাৰে কিন্তু পৰিৱেশটো আমি দিব পাৰিব লাগিব এয়া দিলোঁ আচ্ছা ইয়াত দিয়াৰ পিছত আমাৰ ইয়াত আমি আগতে মিহলোৱা বুলি কৈছোঁ ইয়াত আমাৰ সৰিয়হৰ খলিহৈ মিহলোৱা আছে কিন্তু ফাইনেলি আমি ৰোৱাৰ সময়ত আৰু অকণমান দি লোৱা ভাল মই আধা মুঠি ইয়াতে সৰিয়হৰ খলিহৈৰ গুড়ি এইটো দি দিলোঁ তাৰ লগতে মই আৰু ফাংগিচাইড ইয়াত দিয়াও আছে আগতে তথাপি তাৰ কিছুমান জাৰটো যোৱা বুলি কওঁ যে আমি ষ্ট্ৰেংথটো অলপ কমি যায় আগতে দিয়া হিচাপে এতিয়া আমি এই ৰোৱাৰ সময়ত এই ফাংগিচাইড বা চাফ পাউডাৰটো এইটো ফাংগিচাইড বুলি কয় ভেঁকুৰ মাৰে আৰু আদাত ভেঁকুৰজাতীয় এটা বেমাৰ হয় এই গছ ৰঙা পৰি গেলি যোৱা আদা গেলি যোৱা গছডাল ৰঙা পৰি মৰি যায় টানি দিলে উঠি আহে এনেকৈ টানি দিলে এইটো বৰ বেয়া বেমাৰ সেইবিলাকৰ পৰা ৰক্ষা পৰাৰ কাৰণে ৰোৱাৰ সময়তে আমি কিছু পৰিমাণে এয়া চাফ পাউডাৰটো দি ল'ব লাগে দি পেলাই মই মাটিখিনি এইখিনি মিহলাই দিলোঁ মিহলি কৰি দিলোঁ দিয়াৰ পিছত মই ইয়াতে ইয়াৰ বীজ বা ইমান আদাটো দি দিম মই চাওক আদাৰ সদায় অলপমান গাঁঠিটো ডাঙৰ হ'ব লাগে আমি গাঁঠি বুলিয়ে কওঁ এইটো আদা গাঁঠি ডাঙৰ হ'লে ভাল ইয়াত ধুনীয়া সুন্দৰকৈ কণীয়াইছে গজালি ওলাইছে এতিয়া মই ইয়াতে দি দিম এনেকৈ দিব পাৰি মই ইয়াত এইটো অকণমান সৰু কাৰণে মই ইয়াৰ লগত আৰু এটা দিম দুটা দি দিলোঁ এই গোটেই গছ ভৰ্তি হৈ যাব লাগিব এইটো গছ ভৰ্তি হ'লে সেই আদাৰ বাঢ়নটো পেটাটো বাঢ়িব গতিকে আমাৰ এইটো দিয়া হৈ গ'ল আমি আৰু ইয়াতে অকণমান আমি আকৌ এই পাত দিম পচা পাত বা শুকান পাত দিম মানে মাটি কোমল কৰি ৰাখিব লাগে আদা হালধি মাটিটো কোমল কৰি ৰখাটোৱে হ'ল 1 নম্বৰ মানে সুবিধা বা পদ্ধতি আৰু ব্যৱস্থা ইয়াৰ পিছত মই ইয়াতে মাটি দি দিম মাটি একেবাৰে এসোপা দিব নালাগে এই পানী চানী দিয়াৰ পিছত মাজে মাজে পানী দিব লাগিব অত্যন্ত শুকান হ'লে ইয়াক আমি ৰোপণ কৰি দিলোঁ আচ্ছা চাওঁ এইটো ৰোপণ হৈ গ'ল বাকীবিলাকো মই এটা মই আৰু এখন দেখাই দিছোঁ ইয়াতে মাটি মোৰ ভৰুৱাই আছে আগৰ নিচিনাকৈ কেৱল মই ইয়াতে খলিহৈটো দিয়া নাই খলিহৈ মই প্ৰায় আধা মুঠি দি দিলোঁ চাফ পাউডাৰটো দিলোঁ ভেঁকুৰৰ এটা ডাঙৰ বেমাৰ এইটো আদাৰ আৰু সেইটোৱে আদা গোটেই আদাৰ খেতিটোৱে নষ্ট কৰি পেলাব পাৰে ৰঙা পৰি গছবিলাক মৰি যায় আৰু গেলি যায় আদাটো এই খুব মাৰাত্মক বেমাৰ বিলাহীৰ যেনেকৈ ব্লাইট আলু ব্লাইট ঠিক তেনেকৈ এই আদাৰ গুৰি পচাটো ডাঙৰ বেমাৰ
এতিয়া মই ইয়াতো তেনেকৈ এইটো অলপ ডাঙৰ বেছি গতিকে মই ইয়াতে এটাই দিম মানে সৰু চাই এটা দি দিওঁ বাৰু দিলেও অসুবিধা নাই ইয়াৰ পিছত ওপৰত মই আকৌ শুকান গছৰ পাত দিলোঁ এইবিলাক গেলি পচি সুন্দৰ কোমলকৈ ৰাখিব এটা হৈ গ'ল চাওক মই দুটা দেখাই দিলোঁ আমি ইয়াতে পলিথিন বেগতো ৰুম বস্তাও আছে আমি প্ৰায় 25-30টামান ৰুওঁ আৰু বছৰি এনেকৈ ঘৰৰ চাহিদাই হৈ যায় চাহিদাৰ অতিৰিক্ত হৈ যায় আৰু যিয়ে নহওক এনেকৈ ৰুবলৈ যোগাৰ কৰি ল'ব লাগে একেবাৰে কম খৰচ আদাৰ যিটো জুই চাই দাম বা বজাৰৰ যিটো জুই চাই দাম ভয়ংকৰ দাম ইয়াৰ আমি আগতেও কৈছোঁ আদা ৰুলে এই যে বাঢ়ন হ'ব তাৰ গছবিলাক বাঢ়িব গছৰ ইয়াৰ পাতো আমি খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া ইচ্ছা তেতিয়া উঠাই নিব পাৰোঁ গতিকে লাভ বহুত আছে লাভৰ কথা কৈ শেষ কৰিব নোৱাৰি অলপ কষ্ট কৰিলে এনেকৈ ৰুব পাৰি আৰু ইয়াত কৰা সুবিধাটো ক'লোঁ মই মাটিতো কৰিব পাৰি মাটি অলপ বেছিকৈ কৰিলে আৰু গোটেই বস্তাত কেনেকৈ কৰিম মাটিতো কৰিব পাৰি মুঠ কথাটো হ'ল কি এনেকৈ কৰিলে ইয়াক আমি শ্বিফ্ট কৰিব পাৰোঁ সলাই থাকিব পাৰোঁ ঠাইটো কাৰণ আদাক মই ক'লোঁ আৰু পুনৰাই কৈছোঁ যে ইয়াক ছাঁ হ'লে অলপ ভাল ছাঁত বেছি ভাল হয় গতিকে এই ছাঁত কৰিব হ'লে আমি ইয়াক ছাঁলৈ লৈ যাব পাৰোঁ আৰু ৰ'দত আনিব পাৰোঁ আৰু মাজে মাজে পানী দিব লাগিব অত্যাধিক খৰাং হ'লে গতিকে সকলোবিলাক দিশ চাই আমি ক'ব পাৰোঁ যে আদা খেতি তেনেকৈ কৰাটো অতি সহজ আৰু মানে সফল পদ্ধতি আৰু কোনোবাই ভাবে আৰু এইটো বস্তাটো তলৰফালে ফুটা কৰি দিব লাগে আমাৰ ফুটা কৰাই আছে এইটো তলফালে ফুটা কৰি দিব লাগিব কেইটামান পানী ওলাই যোৱাৰ কাৰণে বহুতে এবাৰ কৰে প্ৰথমতে কৰে বন্ধু বান্ধৱীসকলে ছাকচেছ হোৱা বুলি কয় কিছুমানে বেছিভাগে ছাকচেছ হোৱা বুলিয়ে কয় দুই এটাই আপত্তিও কৰে ছাকচেছ হোৱা নাই ছাকচেছ হোৱা নোহোৱা কথাটো নিজৰ এই মাটিখিনি বনোৱাৰ ওপৰত কথা এইবিলাক ঠিকমতে সজোৱাৰ কথা আৰু নাৰ্ছিংটো অকল আজি ৰুই থৈ মই যদি যেনেকৈ শাওণ মাহ মহীয়া ধান খেতি ৰুই যদি আঘোণ মহীয়া মই কাটিব যাওঁ বাকী মাজত খবৰ নলওঁ তেতিয়া মোৰ ফচল ভাল নহয় ইয়াৰো তেনেকুৱা এতিয়া এবছৰীয়া খেতি মোটামুটি 7-8 মাহ লাগি যাব গতিকে আমি প্ৰত্যেক মাহ বা 15 দিনৰ মূৰত আমি যতন ল'ব লাগিব তেতিয়াহে আমি ইয়াৰ পৰা উচিত উৎপাদন পাম একেদিনে এবাৰত কৰিলে উৎপাদনবোৰ ভালদৰে নাপাম সফলতাটো অভিজ্ঞতাৰ পৰাহে আহিব গতিকে বন্ধু বান্ধৱীসকল আমি আমাৰ পদ্ধতিটো এইটো দেখিব আমাৰ নদন বদন হৈ সুন্দৰকৈ উঠিব মই ইয়াৰ আপডেট দিম দিয়াৰ পিছত গম পাব গতিকে আজি আমি আদা ৰোপণৰ উপযুক্ত সময়ত এইটোও বহাগ মাহৰ সময় উপযুক্ত সময় সুন্দৰকৈ ৰুহক আৰু এবিধ মছলাজাতীয় আজিকালি অত্যাধিক দামযুক্ত মছলাবিধ আছে আদা তাক তেনেকৈ কৰি লওক টাবতে হওক টাবতো কৰিব পাৰে কৰি লৈ ঘৰৰ চাহিদা পূৰণ কৰাত অংশ লওক গতিকে আমি এইখিনিয়ে ক'লোঁ আৰু যদি ইয়াত আপোনালোকৰ উচিত বুলি ভাবিছে সম্ভৱ যদি ভাবিছে তেতিয়াহ'লে মন্তব্যৰে উপকৃত কৰিব ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ বা কমেণ্ট দিবলৈ নাপাহৰিব ধন্যবাদ